Good evening everyone. আপোনালোকৰ ফালে বৰষুণ দিছে নে? আমাৰ ফালে বৰষুণ দিছে, বহুত ঠাণ্ডা হৈছে। সেইকাৰণে শ্বল সোৱেটাৰ সকলো ল'ব লগা হৈছে। অৱশ্যে ঠাণ্ডাটো পৰিছে, অলপ ভালো লাগিছে, নহ'লে গৰম গৰম ভাৱ থাকি অশান্তি লাগিছিলে। কেতিয়া ঠাণ্ডা আহিব কেতিয়া ঠাণ্ডা হ'ব, এতিয়া এইকেইদিন ভাল লাগিছে, আৰাম লাগিছে। আজি এটা কথা আপোনালোকক ক'বলৈ লৈছোঁ। আমি যে কামবিলাক কৰোঁ, সেই কামবিলাক মানে কেনেকৈনো শুদ্ধ ৰূপত কৰিব পাৰোঁ, কেনেদৰে সফলতা অৰ্জন কৰিব পাৰোঁ, তাৰে দুটামান টিপছ আপোনালোকলৈ লৈ আনিছোঁ। যদি ভাল লাগে ভিডিঅ'টো চাব। কোনো এটা কাম সফল আৰু শুদ্ধ ৰূপত পাবলৈ হ'লে আমি প্ৰথমতে যি কাম হাতত লওঁ সেয়া নেৰানেপেৰাকৈ লাগি শেষ কৰিব লাগিব। দ্বিতীয়তে আশা কৰা কামটোৰ লগতে কাম কৰা পদ্ধতিটো সমানে গুৰুত্ব দিব লাগিব। তৃতীয়তে উৎসাহ আৰু মনে মনে থাকিব নোৱাৰা দুটা বেলেগ বস্তু বুলি জানি ল'ব লাগিব। চতুৰ্থতে অফুৰন্ত শক্তিৰে কামটো কৰিব লাগে, কিন্তু খৰখেদাকৈ যেনেকৈ তেনেকৈ কৰিব নালাগে। পঞ্চমতে কাম কৰা হয় যথেষ্টভাৱে চিন্তা কৰিব লাগে। যিটো আমি কাম কৰোঁ সেই কামটোৰ প্ৰতি প্ৰথমতে আমি চিন্তাটো কৰি ল'ব লাগিব, তাৰ পাছতহে আমি কামটো কৰিব লাগে। ষষ্ঠতে আমি যিটো কাম কৰিম সেই কামটো উপকাৰী আৰু লাভজনক হ'ব লাগিব। তেন্তে পলম কিয়? সকলোৱে এই নিয়মকেইটা পালন কৰি জীৱনত সফলতা অৰ্জন কৰক। ধন্যবাদ।